مثل الجنة التي وعد المتقون تجري من تحتها الأنهار أكلها دائم وظلها تلك عقبى الذين اتقوا وعقبى الكافرين النار. মুত্তাকিসকলক যে জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছে তাৰ উপমা হৈছে এনেকুৱা, তাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, তাৰ ফলমূল আৰু ছাঁ হ'ব চিৰস্থায়ী। যিসকলে তাকৱা অৱলম্বন কৰিছে এইটো হৈছে তেওঁলোকৰ প্ৰতিফল। আনহাতে কাফিৰসকলৰ প্ৰতিফল হৈছে জাহান্নাম। والذين آتيناهم الكتاب يفرحون بما أنزل إليك. আৰু আমি যিসকলক কিতাপ প্ৰদান কৰিছোঁ তেওঁলোকে তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাক লৈ আনন্দ প্ৰকাশ কৰে। ومن الأحزاب من ينكر بعضه قل إنما أمرت أن أعبد الله ولا أشرك به إليه أدعو وإليه مآب. কিন্তু কিছুমান দলে ইয়াৰ কিছু অংশক অস্বীকাৰ কৰে। কোৱা, মোক আদেশ কৰা হৈছে মই যাতে কেৱল আল্লাহৰ ইবাদত কৰোঁ আৰু তেওঁৰ লগত যাতে আন কাকো অংশীদাৰ স্থাপন নকৰোঁ। মই তেওঁৰ পিনেই আহ্বান কৰোঁ আৰু তেওঁৰ ওচৰতেই মোৰ প্ৰত্যাৱৰ্তন। وكذلك أنزلناه حكما عربيا ولئن اتبعت أهواءهم بعدما جاءك من العلم ما لك من الله من ولي ولا واق. এইদৰে আমি কোৰাণক বিধানৰূপে আৰবী ভাষাত অৱতীৰ্ণ কৰিছোঁ। এতেকে জ্ঞান পোৱাৰ পিছতো যদি তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ কৰা তেন্তে আল্লাহৰ বিৰুদ্ধে তোমাৰ কোনো অভিভাৱক আৰু ৰক্ষক নাথাকিব। ولقد أرسلنا رسلا من قبلك وجعلنا لهم أزواجا وذرية وما كان لرسول أن يأتي بآية إلا بإذن الله لكل أجل كتاب. আৰু নিশ্চয় আমি তোমাৰ পূৰ্বেও বহুতো ৰাসূল প্ৰেৰণ কৰিছিলোঁ আৰু তেওঁলোককো স্ত্ৰী আৰু সন্তান সন্ততি প্ৰদান কৰিছিলোঁ। আল্লাহৰ অনুমতি অবিহনে কোনো নিদৰ্শন উপস্থিত কৰাটো কোনো ৰাসূলৰ দ্বাৰা সম্ভৱ নহয়। প্ৰত্যেক বিষয়ৰ বাবে নিৰ্ধাৰিত সময় লিপিবদ্ধ আছে। يمحو الله ما يشاء ويثبت وعنده أم الكتاب. তাৰ মাজৰ পৰা আল্লাহে যি ইচ্ছা কৰে মচি দিয়ে আৰু যি ইচ্ছা কৰে বাহাল ৰাখে আৰু তেওঁৰ ওচৰতে আছে উম্মুল কিতাব। وإما نرينك بعض الذي نعدهم أو نتوفينك فإنما عليك البلاغ وعلينا الحساب. আৰু আমি সিহঁতক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিওঁ তাৰে অলপ যদি তোমাক পৃথিৱীতে দেখুৱাই দিওঁ অথবা সিহঁতৰ ওপৰত সেয়া অহাৰ আগতেই তোমাক যদি মৃত্যু প্ৰদান কৰোঁ তথাপিওতো তোমাৰ কৰ্তব্য হৈছে কেৱল প্ৰচাৰ কৰা আৰু আমাৰ দায়িত্ব হৈছে হিচাপ নিকাচ গ্ৰহণ কৰা। أولم يروا أنا نأتي الأرض ننقصها من أطرافها والله يحكم لا معقب لحكمه وهو سريع الحساب. সিহঁতে দেখা নাইনে যে আমি পৃথিৱীক কেও ফালৰ পৰা সংকুচিত কৰি আনি আছোঁ আৰু আল্লাহেই আদেশ কৰে। তেওঁৰ আদেশ ৰদ কৰিব পৰা কোনো নাই আৰু তেওঁ হিচাপ গ্ৰহণত অতি তৎপৰ। وقد مكر الذين من قبلهم فلله المكر جميعا يعلم ما تكسب كل نفس وسيعلم الكفار لمن عقبى الدار. সিহঁতৰ পূৰ্বে যিসকল আছিল সিহঁতেও চক্ৰান্ত ৰচিছিল, কিন্তু সকলো চক্ৰান্ত আল্লাহৰে অধীনস্থ। প্ৰত্যেক ব্যক্তিয়ে যি উপাৰ্জন কৰে সেই বিষয়ে তেওঁ অৱগত আৰু কাফিৰসকলে অনতিপলমে জানিব পাৰিব যে আখিৰাতৰ শুভ পৰিণাম কাৰ বাবে। ويقول الذين كفروا لست مرسلا قل كفى بالله شهيدا بيني وبينكم ومن عنده علم الكتاب. আৰু যিসকলে কুফৰি কৰিছে সিহঁতে কয় তুমি আল্লাহৰ প্ৰেৰিত দূত নহয়। কোৱা, মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট আৰু যিসকলৰ ওচৰত কিতাপৰ জ্ঞান আছে তেওঁলোকেও এই বিষয়ে সাক্ষী। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। ألف لام را كتاب أنزلناه إليك لتخرج الناس من الظلمات إلى النور بإذن ربهم إلى صراط العزيز الحميد. আলিফ লাম ৰা, এইখন এখন কিতাপ যিখন আমি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ যাতে তুমি মানুহক সিহঁতৰ প্ৰতিপালকৰ অনুমতিক্ৰমে
অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনিব পৰা সেই সত্যাৰ পথৰ পিনে যিজন পৰাক্ৰমশালী সৰ্বপ্ৰশংসিত الله الذي له ما في السماوات وما في الأرض وويل للكافرين من عذاب شديد আল্লাহৰ পথলৈ যিজন আকাশসমূহ আৰু পৃথিৱীৰ সকলো বস্তুৰেই গৰাকী আৰু কাফিৰসকলৰ বাবে আছে কঠিন শাস্তিৰ দুৰ্ভোগ الذين يستحبون الحياة الدنيا على الآخرة ويصدون عن سبيل الله ويبغونها عوجا أولئك في ضلال بعيد যিসকলে পাৰ্থিৱ জীৱনক আখিৰাততকৈ অধিক ভাল পায় আৰু মানুহক আল্লাহৰ পথৰ পৰা বিৰত ৰাখে আৰু তাত বক্ৰতা অনুসন্ধান কৰে সিহঁতে হৈছে ঘোৰ বিভ্ৰান্তিত নিপতিত وما أرسلنا من رسول إلا بلسان قومه ليبين لهم فيضل الله من يشاء ويهدي من يشاء وهو العزيز الحكيم আৰু আমি প্ৰতিজন ৰাসূলকে তেওঁৰ স্বজাতিৰ ভাষাতে প্ৰেৰণ কৰিছোঁ যাতে তেওঁ সিহঁতৰ ওচৰত স্পষ্টৰূপে ব্যাখ্যা কৰিব পাৰে এতেকে আল্লাহে যাক ইচ্ছা কৰে বিভ্ৰান্ত কৰে আৰু তেওঁ যাক ইচ্ছা কৰে সৎ পথত পৰিচালিত কৰে আৰু তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময় ولقد أرسلنا موسى بآياتنا أن أخرج قومك من الظلمات إلى النور وذكرهم بأيام الله إن في ذلك لآيات لكل صبار شكور আৰু নিশ্চয় আমি মুছাক আমাৰ নিদৰ্শনসমূহ প্ৰেৰণ কৰিছিলোঁ আৰু কৈছিলোঁ তুমি তোমাৰ সম্প্ৰদায়ক অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনা আৰু সিহঁতক আল্লাহৰ দিনবোৰৰ অৰ্থাৎ বিভিন্ন সম্প্ৰদায়ৰ শাস্তিৰ দিনবোৰৰ দ্বাৰা উপদেশ দিয়া ইয়াত নিদৰ্শন আছে প্ৰত্যেক পৰম ধৈৰ্যশীল আৰু পৰম কৃতজ্ঞ ব্যক্তিৰ বাবে وإذ قال موسى لقومه اذكروا نعمة الله عليكم إذ أنجاكم من آل فرعون আৰু স্মৰণ কৰা যেতিয়া মুছাই তেওঁৰ সম্প্ৰদায়ক কৈছিল আল্লাহে তোমালোকৰ ওপৰত কৰা অনুগ্ৰহবোৰক তোমালোকে স্মৰণ কৰা যেতিয়া তেওঁ তোমালোকক ৰক্ষা কৰিছিল ফিৰাউন গোষ্ঠীৰ কবলৰ পৰা إذ أنجاكم من آل فرعون يسومونكم سوء العذاب ويذبحون أبناءكم ويستحيون نساءكم وفي ذلكم بلاء من ربكم عظيم যিসকলে তোমালোকক নিকৃষ্ট শাস্তি প্ৰদান কৰিছিল তোমালোকৰ পুত্ৰ সন্তানসকলক হত্যা কৰিছিল আৰু তোমালোকৰ নাৰীসকলক জীৱিত ৰাখিছিল আৰু ইয়াত আছিল তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা মহা পৰীক্ষা وإذ تأذن ربكم لئن شكرتم لأزيدنكم ولئن كفرتم إن عذابي لشديد আৰু স্মৰণ কৰা যেতিয়া তোমালোকৰ প্ৰতিপালকে ঘোষণা কৰিছিল যদি তোমালোকে কৃতজ্ঞ হোৱা তেন্তে নিশ্চয় মই তোমালোকক আৰু অধিক প্ৰদান কৰিম আৰু যদি অকৃতজ্ঞ হোৱা তেন্তে জানি থোৱা নিশ্চয় মোৰ শাস্তি অতি কঠোৰ وقال موسى إن تكفروا أنتم ومن في الأرض جميعا فإن الله لغني حميد আৰু মুছাই কৈছিল যদি তোমালোকে আৰু পৃথিৱীৰ সকলোৱে অকৃতজ্ঞ হোৱা তথাপিও নিশ্চয় আল্লাহ অভাৱমুক্ত সৰ্বপ্ৰশংসিত ألم يأتكم نبأ الذين من قبلكم قوم نوح وعاد وثمود والذين من بعدهم لا يعلمهم إلا الله তোমালোকৰ ওচৰলৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ সংবাদ আহি পোৱা নাইনে নূহ সম্প্ৰদায়ৰ আদ আৰু সামুদৰ লগতে সিহঁতৰ পৰৱৰ্তীসকলৰ যিসকলৰ বিষয়ে আল্লাহৰ বাহিৰে আন কোনেও নাজানে جاءتهم رسلهم بالبينات فردوا أيديهم في أفواههم وقالوا إنا كفرنا بما أرسلتم به وإنا لفي شك مما تدعوننا إليه مريب সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণাদি লৈ আহিছিল তেতিয়া সিহঁতে নিজৰ হাত নিজৰে মুখৰ ওপৰত স্থাপন কৰি কৈছিল তোমালোকে যি লৈ প্ৰেৰিত হৈছা তাক আমি নিশ্চিতভাৱে অস্বীকাৰ কৰিছোঁ লগতে নিশ্চয় আমি বিভ্ৰান্তিকৰ সন্দেহত আছোঁ সেই বিষয়ে যাৰ পিনে তোমালোকে আমাক আহ্বান কৰি আছা